এক্সেছৰ ফেচিলিটৰ কেনেকে হয় আৰু এক্সেছৰ সেশন দিলে কিছুমানৰ ইমান কুইকলি কিয় কাম কৰে আৰু কিছুমানৰ কিয় হসাকে কাম নকৰে নেকি তেনেকুৱা প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ আজি এই ভিডিঅটো দিছো আৰু লগতে এটা খুব ধুনিয়া মানি টিপস লৈ গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই আজি মই জুনু দেখাই আকৌ এটা ভিডিঅ লৈ আহিছো আপোনালোকৰ মাজলৈকে আজি অকনমান এক্সেছৰ ওপৰত কথা কম যেহেতু মই এগৰাকী এক্সেছৰ ফেচিলিটৰ হয় বহুতেই জানে হে কৈছো আপোনালোকৰ মাজত এক্সেছৰ বিষয়ে দুটামান কথা ক'বলৈ আহিছো আৰু লগতে মই আপোনালোকক এটা শেষলৈকে মানি টিপস দিম যেটো আপোনালোকে যেটো শব্দৰে হয়তো আপোনালোকৰ ব্লকেজ বিলাক খুল খাব যি সকলে সেশন লোৱা নাই সেশন লোৱা সকলে তো ব্লকেজ খুল খাইয়ে যি সকলে সেশন লোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু সেশন লোৱা সকলেও আপোনালোকে শান্তিং কৰিব পাৰিব হে ভিডিঅটো এনেকৈ আৰম্ভ কৰো কিন্তু ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই ভাবিছো আহি থকা ক্লাস কেইটা আপোনালোকক স্ক্ৰিনতে দিয়া আছে আপোনালোকে যদিহে মোক আপোনালোকৰ ঠাই অনুসৰি সুবিধা হয় মোৰ লগত ক্লাস বা সেশনৰ বাবে যোগাযোগ কৰিব পাৰে আৰু মই বিশেষকৈ গুৱাহাটীতে আছো আৰু গুৱাহাটীৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব স্ক্ৰিনতে নাম্বাৰ দিয়াই আছে আপোনালোকৰ সুবিধা উঠে ঠিক আছে আৰু মোক যেতিয়া প্ৰাইভেট ক্লাছৰ কাৰণে যোগাযোগ কৰে আপোনালোকে এটলিষ্ট এসপ্তাহ আগত জনাব কাৰণ মই যেটো মোৰ ডেট বিলাক দিয়াই থাকে আৰু যে আপোনালোককো সময় দিব লাগিব হেহে আপোনালোকে মোক জনালে খুবে ভাল হয় মিলাবৰ কাৰণে নহলে মানে মানুহখিনি অকনমান অগা পিছা হয় যি টাইমত দিব লাগে সেইখিনিত হয়তো মই দিব নোৱাৰো হেহে কৈছো অকনমান আগতে জনালে সুবিধা হয় ঠিক আছে এতিয়া ভিডিঅটোৰ মাজলৈকে যাও এক্সেছ বাৰ হয়তো আপোনালোকে জানে এতিয়া বৰ্তমান সময়ত বহুতে জনা হল অসমৰ মানুহে এক্সেছ মানে কি এইটো যদিও বাহিৰৰ দেশৰ বস্তু হয় কিন্তু আমাৰ অসমত দেৰিকে আহিলেও যদিও কিন্তু অসমৰ মানুহ বহুতে আদৰি লৈছে আৰু এক্সেছৰ প্ৰেক্টিশনাৰ প্ৰত্যেকখন ঘৰতে প্ৰায় হৈ গৈছে বুলি ক'ব পাৰি আৰু থকাটো খুবেই ভাল এক্সেছ যেহেতু এক্সেছে আমাৰ 32টা পইণ্টে ব্লকেজ খুল খাই খুৱাই দিয়ে এনেকুৱা নহয় যে আমি এটা পইণ্টত বাৰ্স ৰান কৰো 32টা পইণ্টেই বাৰ্স ৰান কৰা হয় আৰু 32টা পইণ্টৰে সলিউশন এক্সেছ বাৰে দিয়ে হেহে আৰু বহুত তেনেকুৱা আছে এগৰাকী মোক দিনা ফোন কৰিছে বাইদেউ মোৰ ক্লায়েন্ট এগৰাকীক 4-5টা দিলো বহুত বেছি ভাল পালে কিন্তু দুসপ্তাহ মান পিছত ফোন কৰি কৈছে মোৰচোন বডিটো আকৌ আগৰ দৰেই লাগিছে কিছুমানৰ এটো ধাৰণাও হয় দেই এটো ধাৰণাও হয় যে মোৰ এনেকুৱা হল নেকি বুলি আৰু কিছুমানে ফোন কৰে যে হেৰি মোৰ ষ্টুডেন্টৰ কথা কৈছো তেওঁলোকে ফোন কৰি কৈছে যে হেৰি বহুতে এটা সেশন লৈ কিনে ৰৈ থাকে কি হ'ব আৰু ফোন কৰি কিনে সুধি থাকে বাইদেউ আপোনাকচোন ইমানখিনি পইচা দিলো মোৰ কেতিয়া ব্লকেজ খোলা যাব আৰে তেনেকে ৰৈ থকা বস্তু নহয় আপোনালোকে সেশনটো লও এইটো এটা বেলেগ ধৰণৰ বস্তু যিটোৱে আপোনাৰ নভবাকে কাম হৈ যায় তো হেহে কৈছো যে এইটো বস্তুৰ ওপৰত আপুনি এনেকুৱা নহয় যে মই সেশন ললো মোৰ অমুকটো কাম হবই লাগিব মই অমুকটো কামৰ কাৰণে সেশন লব আহিছো মোৰ এইখিনি কাম হবই লাগিব তেনেকৈ ভাবি থাকিলে নহব আপুনি সেশন লৈ যাওক আপোনাৰ সেশন লৈ যোৱাৰ পিছত আপুনি পাহৰি যাওক সেশন লৈ গৈছো কিবা লৈ গৈছো আপোনাৰ পইচা গৈছে কিবা গৈছে হেতু কথা নহয় কাৰণ এই বস্তুটো যদি ইমানেই পাৱাৰ নাথাকিলে হয় তেতিয়া হলে ইমান ভ্যালুৱে নহল হয় আমাৰ ইন্ডিয়াত এটা ক্লাছত 24000 আৰু এটা সেশনত মিনিমাম 2000 লব লাগে আমাৰ গুগলত এইবিলাক দিয়াই আছে হয়তো আপোনালোকে যদি চাই নিশ্চয় গম পাব হেহে কৈছো যে আপোনালোকে এনেকুৱা নহয় যে এটো ভ্যালু নাই কিয়া বস্তু গোটে পৃথিৱীখন চলি আছে দুখন কান্ট্ৰিত বৰ্তমান এক্সেছ বাৰ চলি আছে হে কৈছো যে এটো একদম বহুত বেছি পাৱাৰফুল বস্তু হয় আপোনালোকে যি সকল এক্সেছ কিছে গমে পাইছে আৰু যি সকলে ফাউন্ডেশন ক্লাস কৰিছে হেইটোটো বহুত বেছি ম্যাজিক হয় ফাউন্ডেশন মানে তো একদম আৰু বহুত ডাঙৰ ক্লাস এটা যেটোত আপোনাৰ গুটে মাইন্ডটোৱে চেঞ্জ হৈ যায় তেনেকুৱা ক্লাস কৰা সকলটো আৰু হাই হয় মানে এনাৰ্জিটো তো তেনেকুৱা ক্লাস বাৰু মোৰ সৌভাগ্য হৈছিল ডক্টৰ আশিস ছাৰৰ তাতে মই কৰিবৰ কাৰণে সক্ষম হৈছিল হয়তো আপোনালোকে ভিডিঅ চাইছে আৰু দুটামান কথা ক'ব বিচাৰিছো এতিয়া বহুতে এক্সেছ বাৰৰ ওপৰত প্ৰশ্ন কৰা কৰিছে মানে বহুতে মানে কিয় কৈছো মই শিকাৰ ক্ষেত্ৰত বৰ্তমান সময়ত অসমতো এক্সেছ বাৰৰ ফেচিলিটৰ বহুত হৈছে আৰু বহুতে নাজানে এক্সেছ বাৰ ফেচিলিটৰ কেনেকৈ হয়
মই আজি সেইটো ক'ব বিচাৰিছোঁ এক্সেছ বাৰ ফেচিলিটৰ কেনেকৈ হয় এক্সেছ বাৰ ফেচিলিটৰ তিনিটা ক্লাছ কৰিলে এক্সেছ বাৰ ফেচিলিটৰ হৈ নাযায় প্ৰথম কথা আৰু বহুতে এইটোৱেই ভুল কৰে যে তিনিটা ক্লাছ কৰাৰ পিছতে মই ক্লাছ দিব পৰা হৈ যাম আৰু তেনেকৈ এতিয়া বহুত সংখ্যক আছে তিনিটা ক্লাছ কৰি হয়তো কিছুমানে থমকি ৰৈছে আৰু কিছুমানে হয়তো নিজৰ বুদ্ধিটো হটাই কিনে মনে মনে ক্লাছ দি আছে সেইটো একদম ভুল কাৰণ তিনিটা ক্লাছ কৰিলে নহব তিনিটা ক্লাছ কৰাৰ পিছত আমাৰ গ্লেৰি ডগলাছ ছাৰৰ পৰা যিজন আমাৰ ফাউণ্ডাৰ হয় তেওঁৰ পৰা লাইসেন্স এখন কেৰি কৰিব লাগে যিখনত অকনমান হেভি হয় এমাউণ্টটো আৰু সেই হেভি এমাউণ্টৰ কাৰণে বহুতে ৰৈ যায় তো সেই কাৰণে কৈছো যে আপোনালোকে যিসকলে মোক প্ৰশ্ন কৰিছে তেওঁলোকক কৈছো আপোনালোকে যেতিয়া এক্সেছ শিকিব এটলিষ্ট accessconsciousness.com বুলি কিনে এটা আমাৰ গুগলত এপছ আছে তাত আপোনালোকে সার্চ কৰি চাব যে ফেচিলিটৰ হয় নে নহয় যাৰ ওচৰতে ক্লাছ কৰিব যাব আগত চাই যাব যে তেওঁ ফেচিলিটৰ হয় নে নহয় যদি ফেচিলিটৰ হয় তেতিয়া হলে আপুনি ক্লাছ কৰিব যাওক কাৰণ তেনেকুৱা ক্লায়েন্ট মই পাইছো এগৰাকী ফোন কৰিছিলে যে বাইদেউ এনেকুৱা তেনেকুৱা 15000 টকা দি কিনে শিকিলো কৈছিলে মোক কম পইচা দি কিনে শিকিলেও হ'ব 15000 দি শিকিলো কিন্তু যেতিয়া মই সাৰ্টিফিকেট লব বিচাৰিছো আৰু বাকি 9000 দিবৰ সময়ত তেওঁ মোক হেনো সাৰ্টিফিকেট দিব নোৱাৰিলে সেই ক্লায়েন্টজনে আকৌ মোৰ ওচৰত আহি শিকিব লগা হৈছে সব তেওঁৰ 15000 টকা এনে গল যি গৰাকী ক্লাছ দিব নোৱাৰিলে মানে ক্লাছ দিছে কিন্তু সাৰ্টিফিকেট দিব নোৱাৰিলে হেকানে কৈছো আৰু কিছুমানে 5000 তো বলে শিকিছে হেতু নাজানো এইটো আমাৰ নিয়মে নহয় যি সকল হয়তো ফেচিলিটৰ মুতকে আগত 5000 যদি কৰিয়ে দিব পাৰিলে হয় তেতিয়া হলে মুতকে ওপৰত কিমান ডাঙৰ ফেচিলিটৰ আছে তেওঁলোকে তো আজিলৈকে কাকো 1 টকা কমত 24000 ৰ 1 টকা কমত দিয়া নাই হয়তো 1000 কে কিছু সংখ্যকে বেছি হে লয় যেটো আমাৰ ৰেজিষ্ট্ৰেচন ফিজ বুলি কিনে যেটো আমাৰ হোটেল খৰচ থাকে কিবা থাকে তেনেকে তো হেহে কৈছো কোনো এজন সঠিক ৰাস্তাত যোৱা ফেচিলিটৰে কেতিয়াও 24000 ৰ তলত লব নহয় কাৰণ আমাৰ এইটো নিয়ম হিচাপত নিৰ্ধাৰিত কৰাই আছে তো কাৰণ আমাৰ 24000 ৰ কম হলে আমাৰ সিস্টেমত এন্ট্ৰি নহয় তো যি সকলে হসাকে এন্ট্ৰি কৰিব আৰু প্ৰথম কথা আপোনালোকে যদি এক্সেছ বাৰ শিকিছে আপোনালোকৰ নাম ৰেজিষ্টাৰ হৈছে না নাই হেইটো প্ৰথম জানি লব আপোনালোকে যাৰ ওচৰতে ক্লাছ লয় এটাই খুদিব যে মোৰ নামটো গুগলত ৰেজিষ্টাৰ কৰিলে না না যে মই প্ৰেক্টিশনাৰ হয় আপোনাৰ অকল অসমত নহয় গোটে পৃথিৱীখনতে আপোনাৰ নামটো থাকিব কাৰণ গুগলত থাকে মানে গোটে পৃথিৱীতে থাকিব সেই কাৰণে কৈছো যে প্ৰথমতে আপোনালোকে এক্সেছ শিকাৰ পিছতে যে অকল সাৰ্টিফিকেট খন ফটো উঠিলেই নহব আপোনাৰ নামটো গুগলত এন্ট্ৰি হৈছে নে নাই হেইটো জনাটো আপোনালোকৰ খুবেই দৰকাৰ হেহে কৈছো যে আপোনালোকে এইখিনি কথা প্ৰথম মন কৰিব 24000 ৰ যদি এটকাও কম হয় তেতিয়া হলে আমাৰ সিস্টেমে নলয় আৰু এইখিনি লবই লগা হয় নিয়ম তো আপোনালোকক তেনেকে আপোনালোকে খুদি লব যে মোৰ নাম ৰেজিষ্টাৰ হৈছে নে আৰু আপোনালোকে যি সকলে জানে মোবাইলৰ বিষয় বা গুগলত অকমান চাব জানে তেওঁলোকে নিজে চাব পাৰে তো তাৰ ওপৰত যি সকলে কৰি আছে এইটো কাম আপোনালোকে হেকানে প্ৰথমতে গুগলত চাব তাৰ পিছতে এইটো কোনো কমত দিব পৰা বস্তু নহয় আপুনি গুটে ইন্ডিয়াতে অকল 24000 তে এক্সেছ বাৰ শিকিব পাৰিব 24000 তো হেহে কৈছো এইটো বাৰ্গেনিং কৰা কথা নহয় আৰু এক্সেছ বাৰ যি সকলে কমাই দিছে কিবা দিছে তেওঁলোকৰ নিশ্চয় কিবা এটা প্ৰবলেম আছে হয় তেওঁলোকৰ লাইসেন্স নাই হয় তেওঁলোকে লাইসেন্স থকাৰ পিছতো হয়তো কিছুমানৰ সুবিধা অৰ্থে যে হয় কিছুমানৰ প্ৰবলেম বহুত বেছি কিন্তু তেওঁলোকক এক্সেছ একদম লাগে ঘৰখনৰ কাৰণে তেনেকুৱা মানুহৰ কিছুমানক যেতিয়া দুখ বুজি এক্সেছ বাৰ শিকোৱা হয় হয়তো কয় যে মোৰ অলপ পইচাৰ প্ৰবলেম আছে আপোনাক 2-1 মাহৰ ভিতৰত ক্লিয়াৰ কৰি দিম তেওঁলোকৰ হেইটো ক্ষেত্ৰত বেলেগ কথা যদি তেওঁ দুখ বুজি কিনে দিছে কিন্তু যেতিয়ালৈকে 24000 কমপ্লিট নকৰে নাম ৰেজিষ্টাৰ কৰি দিয়া নহয় আৰু লগতে সাৰ্টিফিকেট দিয়া নহয় নাম ৰেজিষ্টাৰ যেতিয়া কৰা নহয় তেতিয়া হলে এক্সেছ শিকাৰ কোনো ভ্যালুৱে নাথাকিব আপোনাৰ প্ৰথম কথা কৰে তেওঁলোকৰ বাৰু প্ৰবলেম কেতিয়াও ঠিক নহয় প্ৰথম যিয়ে নিহিকক
গুৰু মাননি মেইন হয় আৰু আমাৰ এইটো আপোনালোকক যে শিকোৱা হয় এক্সেছ আমি যেতিয়া শিকিছোঁ আমাক কোনো 1 টকা কমাই শিকোৱা নাই আৰু আমি যে ফাউণ্ডেশ্যন ক্লাছ কৈছোঁ কিমান ডাঙৰ ক্লাছ কিমান হেভি এমাউণ্ট হয়তো এক্সেছ বাৰ সকলে জানে এক্সেছ বাৰ যিসকল জড়িত হয় তো ইমান হেভি এমাউণ্টৰ ক্লাছবিলাক কৰা হয় তো তেতিয়াতো আমাক 1 টকাও কমাই নিদিয়ে তো সেয়েহে কৈছোঁ যে প্ৰথমতে আপোনালোকে যদিও এক্সেছ শিকিছে বা কোনোবাই মৰম কৰি কিনে আপোনাক অলপ কমাই দিছে ভাল ফেচিলিটৰে হয় কিন্তু পিছত আপুনি সেশন দি হলেও যেনেকৈ নহওক এক্সেছৰ আপোনাৰ পইচাটো কমপ্লিট কৰিবই তাৰ পিছত চাব আপোনাৰ মেজিক কাৰণ চক আপুনি হয়তো ফেচিলিটৰ গৰাকীক ফাঁকি দিছে কিন্তু ইউনিভাৰ্সক আপুনি ফাঁকি দিব নোৱাৰে নহয় তেওঁ কিন্তু দেখি আছে আপুনি যিটো কৰি আছে সেইকাৰণে যিটো কৰি থাকিব তাৰে উত্তৰ আপুনি নিজেই পাব ফাঁকি মানুহকে দিব পাৰি ওপৰত যি গৰাকী আছে তেওঁক দিব নোৱাৰি যদি তেওঁক দিয়ে আপুনি নিজে ডাউন হৈ যাব সেইকাৰণে কৈছোঁ যে মন খুলি হ্যাপি হৈ থাকক কাকো ফাঁকি নহয় আপুনি মানুহৰ ওচৰত ফাঁকি দি হাৰি যাব ইউনিভাৰ্সৰ ওচৰত ফাঁকি দি হাৰি যাব নোৱাৰে সেইকাৰণে কৈছোঁ যিসকলে নতুনকৈ ক্লাছ কৰিম বুলি ভাবি আছে প্ৰথমতে আপোনালোকে গুগলত চাই ল'ব যে তেওঁ আসলতে ফেচিলিটৰ হয় নে নহয় যদি হয় তেতিয়াহ'লে আপুনি আগবাঢ়িব পাৰে ঠিক আছে আৰু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মানি টিপছ এটা দিম বুলি কৈছিলোঁ সেইটো হৈছে যদি আপোনালোকৰ বহুত বেছি ব্লকেজ হৈ আছে আৰু কোনোফালে ৰাস্তা হোৱা নাই তেতিয়াহ'লে আপোনালোকে এটা শব্দ পুৰা চান্টিং কৰিব সেইটোৱে হৈছে ভিক্তানামা বুলি ক'লে আপুনি যিমান পাৰে সিমান কৈ থাকিব চাব আপোনাৰ কেনেকৈ মেজিক হ'ব আৰু আপোনালোকে মোক ৰিজাল্টটো অতি সোনকালে দিব বুলি ফেলে আশা কৰিলোঁ যিমান পাৰে সিমান আৰু লিখিলে খুবেই ভাল যদিহে আপোনালোকে লিখিব বিচাৰে তেতিয়াহ'লে মই কৈ দিছোঁ আপোনালোকক VIKATANAMA ভিক্তানামা আপোনালোকে যিমান পাৰে সিমান লিখিলে খুবেই ভাল আপোনালোকৰ মনত যিটো ভাবে 55 বাৰ লিখিম 100 বাৰ 108 বাৰ লিখিম আপোনাৰ কথা যিমান বাৰ লিখে তো ডেইলি লিখক নহলে ডেইলি চান্টিং শুনি কৰক সেইটো মানে একদম আপুনি এনি টাইম বেলেগ থট অনতকৈ সেইটো আনি থাকক চাবচোন আপোনালোকে ৰিজাল্ট কেনেকুৱাকৈ পাব ঠিক আছে আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ আপোনালোকে যদি এক্সেছ শিকে যাকে চইচ নকৰক কিয় কিন্তু আপোনালোকে প্ৰথমতে গুগলত চাই ল'ব যি জনাটো ভাল কিন্তু কোনো ফেচিলিটৰে এতিয়ালৈকে কোৱা নাই যে কি কৰিব লাগে 3টা ক্লাছ কৰিব লাগে বুলি 1 ক্লাছ 2 ক্লাছ 3 ক্লাছ কৰি দিয়ে তাৰপিছত ঘৰত বহি যাব লগা হৈছে হয়তো কাৰণ এটা হেভি এমাউণ্ট লাগে কাৰণে তো সেইকাৰণে যোৰহাটৰ পৰা এগৰাকীয়ে ফোন কৰিছিলে বাইদেউ ফাৰ্ষ্ট ক্লাছ ল'লোঁ মই এতিয়া ছেকেণ্ড ক্লাছ কেতিয়া ল'ব লাগিব মই কৈছোঁ আপুনি ফেচিলিটৰ হ'ব নেকি নহয় মই ফেচিলিটৰ কেতিয়াও হ'ম বুলি ভবাই নাই তেতিয়াহ'লে তেওঁক হেনো কোনোবাই ফোন কৰি কৈছে যে এতিয়া ছেকেণ্ড ক্লাছো কৰিব লাগিব কিছুমান মানুহে এনে থটবিলাক সোমাই দিয়ে প্ৰথম কথা যদিহে আপুনি অকল প্ৰেক্টিশনাৰ হ'ব বিচাৰিছে সেশন দিব বিচাৰিছে অকল সেশনৰহে কাম কৰিব বিচাৰিছে বা ঘৰত সেশন দিম বা যোনে নহওক যাকে নহওক ভাল কৰিম সেশন দি কিনে তেতিয়াহ'লে এটা ক্লাছে পাৰফেক্ট কোনো দ্বিতীয় তৃতীয় মানে সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ কৰিব নালাগে এটা ক্লাছ কৰিলে হয় আৰু যদিহে আপুনি ভাবে যে মই মেন্টৰ হম তেতিয়া আপুনি ফাৰ্ষ্ট ক্লাছ সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ সব কৰক ফাউণ্ডেশ্যন ক্লাছ সব কৰক আপোনাৰ কথা কিন্তু যদি অকল সেশন দিম বুলি ভাবিছে আপুনি এটা ক্লাছে যথেষ্ট এইটো আপোনালোকক বুজাই দিয়া হ'ল তো হেহে কৈছো যে কোনোবাই যদি কয় তেতিয়া যদি আপুনি ফেচিলিটৰ বা মেন্টৰ নহয় বুলি ভাবিছে তেতিয়াহ'লে ক'ব যে মই এটা ক্লাছে মোৰ কাৰণে পাৰফেক্ট যেটো মই অকল প্ৰেক্টিশনাৰ হ'বহে বিচাৰিছো ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই বিদায় ললো কিবা যদি জানিব লগা থাকে আপোনালোকে নিশ্চয় মোক কন্টেক্ট কৰিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই